ওয়েলকাম বেক টু আৱাৰ চেনেল। মই অংকুৰ, আপুনি চাই আছে অংকুৰন অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপুনি নিশ্চয় গম পাইছে। থাম্বনেইল আৰু টাইটেল লিখি অৰুণোদয় আঁচনিখনৰ ওপৰত। আপোনাৰ যদি অৰুণোদয় আঁচনিৰ ওপৰত কিবা কনফিউজন আছে তেন্তে A to Z আপোনাৰ কনফিউজন দূৰ হৈ যাব। যদি আপুনি আবেদন কৰিছে অৰুণোদয় আঁচনিৰ ওপৰত, যদি আপুনি আবেদনো কৰা নাই তেন্তে আপুনি চাওক, আপোনাৰ খুবেই ইম্পৰ্টেণ্ট হ'ব। গোটেই কথাখিনি বিৱৰি ক'ম, আপুনি অলপো স্কিপ নকৰিব। যদি ভিডিঅ'টো স্কিপ কৰে বুজি পোৱাত অসুবিধা হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটোত ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আমাৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ই আপুনি নিয়মীয়াকৈ লাভ কৰিব। এতিয়া আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আপোনালোকে নিশ্চয় গম পায় যে অসমৰ সৰ্ববৃহৎ আঁচনিখনেই হৈছে মহিলাসকলৰ বাবে অৰুণোদয় আঁচনি। এই আঁচনিখনৰ জৰিয়তে দৰিদ্ৰ পৰিয়াল বা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়াল 40,000 লোক উপকৃত হ'ব। তেওঁলোকক প্ৰদান কৰিব 1250 টকাকৈ। কিন্তু এতিয়া কথা হ'ল, প্ৰায় সংখ্যক বন্ধু বান্ধৱীৰ লিষ্টত নাম নাই, কিন্তু তেওঁলোকে লিষ্টত নাম কেনেকৈ আনিব? যদিও আপোনাৰ লিষ্টত নাম আছে, কিছুমান কণ্ডিশ্যন আছে বা আপোনাৰ টকা সোমাবনে নোসোমায় সেই সম্পৰ্কত কিছুমান ডাউট আছে। মই আপোনাক ডাউটখিনি ক্লিয়াৰ কৰি দিম। প্ৰথম অৱস্থাত আপোনালোকৰ যেতিয়া মুকলি কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3 পইণ্ট, যেতিয়া মুকলি কৰিছিলে 3 পইণ্টটো, তেতিয়া যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছিলে তেওঁলোককো প্ৰপত্ৰখন ফিল আপ কৰিবলৈ দিছিল। বন্ধু বান্ধৱীসকল, স্ক্ৰীণত দিয়া প্ৰপত্ৰখনলৈ আপোনালোকে মন কৰক। এই প্ৰপত্ৰখন যেতিয়া 3 পইণ্ট মুকলি কৰিছিলে, যিসকলে 1 আৰু 2ত লাভ কৰি আছিলে অৰুণোদয়, তেওঁলোকেও এই প্ৰপত্ৰখন লাভ কৰিছিলে, আৰু যিসকলক 3 নম্বৰত অন্তৰ্ভুক্ত কৰিছিলে তেওঁলোককো 3 নম্বৰত এই প্ৰপত্ৰখন দিছিলে। অৰ্থাৎ সকলোকে এই প্ৰপত্ৰখন ফিল আপ কৰিবলৈ দিছিলে। এতিয়া প্ৰথম কথাটো হ'ল, এই প্ৰপত্ৰখন ফিল আপ কৰোঁতে হয়তো কিছুমানে প্ৰপত্ৰখন ফিল আপ কৰা নাই, হয়তো প্ৰায় সংখ্যকে কৰিছে। অৰ্থাৎ এই প্ৰপত্ৰখন যেতিয়া অসম চৰকাৰে বা পঞ্চায়তে দিছিল, বা আপোনালোকৰ যিটো ভোট সমিতি আছে, ভোট সমিতিয়ে এই প্ৰপত্ৰখন দিছিলে নাই মোক কমেণ্টৰ জৰিয়তে জনাব। তেতিয়াহে আপুনি আগৰ ষ্টেপখিনি জানিব পাৰিব বা বুজি পাব। যদি আপুনি এই প্ৰপত্ৰখন ফিল আপ কৰিছে, ফিল আপ কৰিলত আপোনাৰ লিষ্টত নামটো আহিছে, যদিহে আপুনি এই প্ৰপত্ৰখন ফিল আপ কৰা নাই, বেংক ডিটেইলছ দিয়া নাই, অৰুণোদয় 3 পইণ্টৰ প্ৰপত্ৰ, তেতিয়াহ'লে আপুনি অৰুণোদয় টকা লাভ কৰিবলৈ সক্ষম নহয়, বা আপুনি তাৰ পৰা কৰ্তন হৈছে অৰুণোদয় আঁচনিৰ পৰা। কেনেদৰেনো নতুনকৈ অন্তৰ্ভুক্ত হ'ব লাগে সেই সম্পৰ্কেও মই জনাম। বন্ধু বান্ধৱীসকল, এতিয়া নিশ্চয় গম পালে যিসকলে মই স্ক্ৰীণত দিয়া প্ৰপত্ৰখন লাভ কৰিছে তেওঁলোকৰ যিহেতু নাম আহি গৈছে, ক'ত আহি গৈছে, এতিয়া লিষ্টখন ক'ৰ পৰা চেক কৰিব সেই সম্পৰ্কেও তেওঁলোকৰ কনফিউজন হৈ আছে। আপোনালোকে মন দি শুনক। লিষ্টখন চেক কৰিবলৈ আপোনাৰ ভোটৰ যিগৰাকী সভাপতি ছেক্ৰেটৰী আছে তেওঁক কণ্টেক্ট কৰিব, লিষ্টত নাম আছে নাই চেক কৰি দিবলৈ। যদি তেওঁলোকে নোৱাৰে তেন্তে আপুনি কাক কণ্টেক্ট কৰিব? আপোনাৰ পঞ্চায়তৰ সভাপতি ছেক্ৰেটৰীক কণ্টেক্ট কৰিব পাৰে, আৰু যদি তেওঁলোকেও নোৱাৰে তেতিয়াহ'লে নিজৰ যিটো ব্লক পৰে তাত কণ্টেক্ট কৰিব, নিশ্চয় আপুনি পাব। এতিয়া কথা হ'ল, সকলো অৰুণোদয় হিতাধিকাৰীলৈ বা যিসকলৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আছে তেওঁলোকক অসম চৰকাৰে একোখনকৈ চিঠি বা প্ৰপত্ৰ প্ৰেৰণ কৰিছে। চিঠিৰ লগতে আছে এখন সন্তুষ্টি পত্ৰ, এখন চিঠি, এখন মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ আৰু এখন সৰু গ্ৰন্থ। এতিয়া বন্ধু বান্ধৱীসকল, যি মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ সেই আঁচনিৰ প্ৰপত্ৰখন কেনেদৰে ফিল আপ কৰিব লাগে সেই সম্পৰ্কে মই আগতেও কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দিছোঁ, আপোনালোকে চাই ল'ব, বুজি পাব। কিন্তু সেই প্ৰপত্ৰখনত এটা কণ্ডিশ্যন আছে, 2টা কণ্ডিশ্যন দেখাই থোৱা আছে। মই প্ৰপত্ৰখন আপোনাক স্ক্ৰীণত দেখাই দিছোঁ, আপোনালোকে মন কৰক। এটা আছে অৰুণোদয় ID,
তেওঁলোকে অৰুণোদয় আইডি ক'ৰ পৰা লাভ কৰিব সেই সম্পৰ্কে মই কৈছোঁৱেই। আপোনালোকৰ যিটো ভোট আছে ভোটৰ সভাপতি ছেক্ৰেটাৰীক খবৰ কৰিব অথবা আপোনালোকে ক'ত খবৰ কৰিব, আপোনাৰ পঞ্চায়তত খবৰ কৰিব। অৰুণোদয় আইডিটো তেওঁলোকে লিষ্টখনৰ পৰা চাই দি দিব। আৰু নেক্সট কণ্ডিশ্যনটো আছে যিটো LPG আইডি নাম্বাৰ দিবলৈ কৈছে। LPG আইডি নাম্বাৰটো কেনেদৰে উলিয়াব লাগে, নিজৰ মোবাইল নাম্বাৰটো যদি ৰেজিষ্টাৰ্ড আছে অনলাইনৰ জৰিয়তে কেনেকৈ উলিয়াব লাগে সেই সম্পৰ্কেও মই ভিডিঅ' প্ৰস্তুত কৰি থোৱা আছে। আপুনি চাই লৈ পেলাই সুন্দৰকৈ নিজৰ মোবাইলতে উলিয়াই ল'ব। নিশ্চয় বুজি পাইছে। এতিয়া বন্ধু বান্ধৱীসকল কিছুমানে আকৌ কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিব পাৰে যে যিটো এপ্লিকেশ্যন আইডি অৰ্থাৎ LPG যিটো কাৰ্ডখন আছে সেই কাৰ্ডখনত LPG যিটো কনজিউমাৰ নাম্বাৰ আছে সেই কনজিউমাৰ নাম্বাৰটোৱেই নেকি LPG আইডি। নহয় বন্ধু বান্ধৱীসকল, কনজিউমাৰ নাম্বাৰটো বেলেগ, LPG আইডিটো বেলেগ। আপুনি নিজৰ মোবাইলত কি কৰিব প্ৰথমতে মই কৈ দিছোঁ, LPG আইডি বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত এটা ব্ৰাউজাৰ অ'পেন হৈ যাব। ব্ৰাউজাৰটো অ'পেন হৈ যোৱাৰ পাছত LPG ছাৰ্ভিচত ক্লিক কৰিব। ছাৰ্ভিচত ক্লিক কৰাৰ পাছত এখন চাৰ্ট ওলাব। চাৰ্টখনত গৈ পেলাই 7 নম্বৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত তাত ওলাই যাব LPG আইডি 17টা সংখ্যাৰ বুলি, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপুনি ক'ত যাব লাগিব, আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো দি দিব। মোবাইল নাম্বাৰটো দি দিয়াৰ পিছত কেপচাৰটো দিব। কেপচাৰটো দিয়াৰ পাছত আপোনাৰ মোবাইললৈ এটা OTP যাব। OTPটো দিয়াৰ পিছত আপুনি কি কৰিব, তাত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছতেই আপোনালোকৰ LPG আইডিটো ওলাই যাব। যিসকলৰ LPG আইডি ৰেজিষ্টাৰ্ড নাই বা যিসকলৰ LPGত মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড নাই তেওঁলোকে অনলাইনৰ জৰিয়তে নোৱাৰে। তেওঁলোকে কি কৰিব লাগিব, গেছ এজেঞ্চিৰ লগত যোগাযোগ কৰি তেওঁলোকে LPG আইডিটো আনিব লাগিব। এতিয়া মূল বিষয়বস্তুটো হৈছে বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত যিহেতু আপোনালোকে নিশ্চয় গম পায় 17 ছেপ্টেম্বৰ দিনাখনি 1250 টকা লাভ কৰিব। এতিয়া 1500 টকা কেতিয়াকৈ হ'ব, যিহেতু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ দিছে। প্ৰপত্ৰ দিয়াৰ পিছত তাত সুন্দৰকৈ লেখা আছে, চিঠিখনত সুন্দৰকৈ লেখা আছে 2026 চনৰ জানুৱাৰীৰ পৰাহে এই মুখ্যমন্ত্ৰী সুলভ ইন্ধন প্ৰপত্ৰখনৰ কাৰ্যসূচী হ'ব। অৰ্থাৎ যদি আপুনি এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰে, ক্ৰয় কৰাৰ বিনিময়ত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 250 টকা। মানে এমাহত যদি এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰে বা 45 দিনত ক্ৰয় কৰে, 3 মাহৰ ভিতৰত ক্ৰয় কৰে, তেতিয়াহে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 250 টকা। আৰু অৰুণোদয় যিহেতু 1250 টকা সোমাবই, প্লাছ হৈ পেলাই কিমান হ'ব 1500 টকা হ'বগৈ। নিশ্চয় আপুনি বুজি পালে। এতিয়া কথা হ'ল বৰ্তমান সময়ত আগষ্টৰ পৰা এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত বা যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকলৈ একোটা মেছেজ গৈছে। কি মেছেজ গৈছে মই সুন্দৰকৈ স্ক্ৰীনত আকৌ দেখাই দিছোঁ। আগৰ ভিডিঅ'সমূহত দেখাইছিলোঁ যদিও স্ক্ৰীনত চাওক আপোনালোকে ক্ৰেডিট 1 ৰুপিজ আপোনাৰ একাউণ্ট নাম্বাৰটো দি থোৱা আছে আৰু তলত চাওক লেখা আছে দিছপুৰ ট্ৰেজাৰী আছাম। আপোনালোকে নিশ্চয় গম পাইছে যিসকল অৰুণোদয় হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলৰ বা আঁচনি গৰাকীলৈ একোটাকৈ মেছেজ পঠাইছে আৰু এটকাকৈ পঠাই দিছে। আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, আপোনাৰ যিহেতু এটকা ক্ৰেডিট মেছেজটো গ'ল নে নাই সেই সম্পৰ্কে জনাবলৈ নাপাহৰিব। কিন্তু বহুতো বন্ধু বান্ধৱীৰ কনফিউজন হৈ আছে, তেওঁলোকৰ একাউণ্টত সোমোৱা নাই। এতিয়া মই আপোনালোকক কৈ দিছোঁ প্ৰত্যেক ডিষ্ট্ৰিক্টতে বেলেগ বেলেগ তাৰিখত সোমাইছে। হয়তো কিছুমানৰ আগষ্টতো সোমাব পাৰে 30 তাৰিখে 28 তাৰিখে আৰু কিছুমানৰ হয়তো সোমাব পাৰে ছেপ্টেম্বৰৰ 1 তাৰিখ 2 তাৰিখ 3 তাৰিখ 4 তাৰিখ, তেনেদৰে সোমাই যাব। আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই, প্ৰত্যেক হিতাধিকাৰীৰ একাউণ্টতে সোমাব। নিশ্চয় বুজি পাইছে। এতিয়া আপুনি কওক আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু আপোনাৰ মেছেজটো গ'ল নাই সেই সম্পৰ্কে জনাবলৈ নাপাহৰিব। যদি আপোনাৰ মোবাইল নাম্বাৰ বেংকৰ লগত লিংক নাই তেতিয়া বেংকৰ লগত লিংক কৰি ৰাখক, নিশ্চয় আপোনাৰ মোবাইললৈ মেছেজটো আহিব। অথবা আপুনি নিজৰ পাছবুকখন চেক কৰি আনক বা আপ টু ডেট কৰি আনক, নিশ্চয় আপোনাৰ পাছবুকখনত ওলাই যাব। বন্ধু বান্ধৱীসকল প্ৰথমৰ পৰা মই শেষলৈকে বৰ্তমান কি চলি আছে সেই সম্পৰ্কে জনালোঁ আৰু মই আপোনালোকক জনাম যদি আপোনাৰ লিষ্টত নাম নাই তেন্তে আপুনি কি কৰিব সেই সম্পৰ্কে মই জনাই আছোঁ। এতিয়া বন্ধু বান্ধৱীসকল যদি আপোনাৰ লিষ্টত নাম নাই তেন্তে আপুনি কি কৰিব লাগিব, 17 ছেপ্টেম্বৰৰ পাছত যিটো অৰুণোদয় কেন্দ্ৰ স্থাপন কৰিছে নিশ্চয় গম পায় ব্লকত, সেই ব্লকত যাব, গৈ পেলাই আপোনাৰ নিজৰ ডকুমেণ্টছখিনি লৈ যাব, লৈ গৈ তাত চেক কৰিব কি কাৰণে লিষ্টত নাম নাই। তেওঁলোকে কমপ্লেইন কৰিব, কমপ্লেইন কৰাৰ পাছত আকৌ পুনৰ আপোনালোকৰ লিষ্টত নামটো আহিবৰ বাবে সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে
প্ৰথমৰ পৰা যি অৰুণোদয় 3.0 আৰম্ভণি হৈছিল এই বৰ্তমানলৈকে কি চলি আছে সেই সম্পৰ্কে মই জনাইছোঁ। আপোনাৰ ইয়াৰ মাজতো যদি কিবা কনফিউজন আছে সেই সম্পৰ্কে জনাবলৈ নাপাহৰিব। নিশ্চয় বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো অলপো হ'লেও ভাল পাইছে আপুনি যদি ভিডিঅ'টো অলপমান হ'লেও ভাল পাইছে তেন্তে প্লিজ আপুনি শ্বেয়াৰ কৰক বাকী 10জন উপকৃত হোৱাকৈ। যদি আপুনি আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ লাভ কৰিব বিচাৰে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।